ডিয়ার ফ্রেন্ডস, আপোনালোকে সকলোৱে অৱগত যে DEE 5550টা পোষ্টৰ বিপৰীতে ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট, সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট আৰু ফাইনালি আমাৰ ফাইনাল মেৰিট লিষ্ট ওলাই গৈছে। আৰু আপোনালোকে সকলোৱে জানে যে ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট যেতিয়া দিয়া হৈছিলে তেতিয়া কিন্তু আমি ডিস্ট্ৰিক্ট ৱাইজত কোন কোন কেণ্ডিডেটৰ নাম আছে আৰু তেখেতসকলৰ মাৰ্কটো কিমান সেই সকলো কথাখিনি কিন্তু আমি প্ৰথমে জানিব পাৰিছিলোঁ। কিন্তু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট আৰু ফাইনাল মেৰিট লিষ্টৰ মাজত কিন্তু আমি কিছুমান ফাইনাল মেৰিট লিষ্টত কিন্তু আমি অকল ডিস্ট্ৰিক্ট ৱাইজত কাট অফ আমি দেখিবলৈ পাইছোঁ, কিন্তু কোনবিলাক কেণ্ডিডেট বাহিৰ হৈ গ'ল, ওলাই গ'ল আৰু কোনবিলাক কেণ্ডিডেট সোমাই গ'ল এই কথাখিনি কিন্তু আমি গম পোৱা নাই। চ' এই ভিডিঅ'খনত আমি ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট, সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টৰ লগতে ফাইনাল মেৰিট লিষ্টৰ তুলনা কৰিম আৰু তুলনাৰ মাজত আমি দেখিম যে পাৰ্থক্যটো কিমান, কোনটো লিষ্টত কাট অফ কিমান আছিল আৰু কিছুমান ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে ফাইনাল মেৰিট লিষ্টত কিন্তু কিছুমানৰ নাম কৰ্তন কৰা হৈছে, যিসকলৰ নাম ফাৰ্ষ্ট আৰু সেকেন্ডত নাম আছিলে কিন্তু থাৰ্ড ফাইনাল মেৰিট লিষ্টত তেখেতৰ নাম কৰ্তন কৰা হৈছে কাৰণ কাট অফখিনি অলপ বাঢ়ি গৈছে আৰু সেই কেণ্ডিডেটবিলাক অলপ হতাশাত ভুগিছে যেন পাইছোঁ। সেইকাৰণে আমি এই ভিডিঅ'খন বনোৱাৰ প্ৰয়োজনীয়তা বুলি ভাবিছোঁ। চ' আমি এখন এখনকৈ ডিস্ট্ৰিক্ট আলোচনা কৰিম আৰু এইটো হৈছে আমাৰ লয়াৰ প্ৰাইমেৰী। আপোনালোকে ইয়াত দেখিছে DEE 5550 পোষ্ট, ডিস্ট্ৰিক্ট লিষ্ট ৱাইজ কাট অফ এনালাইচিছ, এছিষ্টেণ্ট টিচাৰ অফ লয়াৰ প্ৰাইমাৰী স্কুল। চ' এতিয়া আমি এখন এখনকৈ ডিস্ট্ৰিক্ট আলোচনা কৰিম আৰু এই ভিডিঅ'খনত আমি অকল UR আৰু OBC কেটাগৰীৰ মাৰ্কখিনি আলোচনা কৰিম, কাৰণ বাকী কেটাগৰী আলোচনা কৰিবলৈ হ'লে আমাৰ ভিডিঅ'খন অলপ দীঘলীয়া হৈ যাব। গতিকে পৰৱৰ্তী ভিডিঅ'বিলাকত আমি সেই কেটাগৰীবিলাকৰ কথাও আলোচনা কৰিম। চ' ইয়াত আমি প্ৰথমে বৰপেটা ডিস্ট্ৰিক্ট লৈ আহিছোঁ। LPS UR কেটাগৰীত আমি ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্টত 66.9 দেখিবলৈ পাইছিলোঁ, য'ত সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত 66.534 আৰু ফাইনেল মেৰিট লিষ্টত 66.288 কাট অফ দেখিবলৈ পাইছোঁ। অৰ্থাৎ UR কেটাগৰী বৰপেটা ডিস্ট্ৰিক্টত ক্ৰমাগতভাৱে কাট অফখিনি অলপ কমিছে। এতিয়া আহিছোঁ আমি OBCৰ ক্ষেত্ৰত। বৰপেটা ডিস্ট্ৰিক্ট OBC কেটাগৰীত ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্টত কাট অফ আছিলে 60, সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত কাট অফ আছিলে 60.598 আৰু ফাইনেল মেৰিট লিষ্টত কাট অফ হৈছে আমাৰ 59.893। চ' ইয়াত আমাৰ ক্ৰমাগতভাৱে কাট অফখিনি কমিছে। এতিয়া আহিছোঁ আমি বঙাইগাঁও ডিস্ট্ৰিক্টলৈ। চ' বঙাইগাঁও ডিস্ট্ৰিক্টত URৰ ক্ষেত্ৰত ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্টত আমাৰ কাট অফ আছিলে 64.95, সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত কাট অফ আছিলে 64.095 আৰু ফাইনেল মেৰিট লিষ্টত কাট অফ আছে আমাৰ 63.866। চ' ইয়াতো কিন্তু ক্ৰমাগতভাৱে কাট অফ অলপ কমিছে। চ' OBCৰ ক্ষেত্ৰত বঙাইগাঁও ডিস্ট্ৰিক্টত ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট ইয়াত আমাৰ কি একচুৱেলি চিট নাছিলে OBC কেটাগৰীৰ কাৰণে বঙাইগাঁও ডিস্ট্ৰিক্টত কোনো চিট নাছিলে। চ' এতিয়া আহিছোঁ আমি দৰং জিলালৈ। চ' দৰং ডিস্ট্ৰিক্টত URৰ কাৰণে ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্টত কাট অফ আছিলে 65.97, সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত 65.265 আৰু ফাইনেল মেৰিট লিষ্টত 65.018 কাট অফ গৈছে। অৰ্থাৎ ইয়াতো কিন্তু ক্ৰমাগতভাৱে কাট অফখিনি কমিছে। আৰু OBC ক্ষেত্ৰত দৰং ডিস্ট্ৰিক্টত ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্টত কাট অফ আছিলে 61.4, সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত 61.187 আৰু ফাইনেল মেৰিট লিষ্টত 61.340। অৰ্থাৎ দৰং ডিস্ট্ৰিক্টত OBC কেটাগৰীৰ ক্ষেত্ৰত কিন্তু ফাইনেল মেৰিট লিষ্টত কাট অফ অলপ বাঢ়িছে, কাৰণ প্ৰথমে আছিল আমাৰ 61.4, সেকেন্ডত আছিল আমাৰ সেকেন্ডত অলপ কমিছিলে, কিন্তু থাৰ্ড প্ৰভিজনাল ফাইনেল মেৰিট লিষ্টত সেকেন্ড প্ৰভিজনালতকৈ মাৰ্কখিনি অলপ বাঢ়িছে, কাৰণ ইয়াত সেকেন্ডত আছিল 61.187, য'ত নেকি ফাইনেলত আহিছে আমাৰ 61.340।
সো ইয়াত মাৰ্ক অলপ বাঢ়িছে কেণ্ডিডেট যাৰ নাম ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত আছিল কিন্তু তাৰ নাম শেষৰ মানুহজনৰ নাম কিন্তু ফাইনেলত অহা নাই। এতিয়া আহিছোঁ ধেমাজি ডিষ্ট্ৰিক্টলৈ। সো ধেমাজি ডিষ্ট্ৰিক্টত ইউআৰত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত কাট অফ আছিলে 61.3, ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত কাট অফ আছিলে 60.888 আৰু ফাইনেল মেৰিট লিষ্টত 60.789, অৰ্থাৎ ক্ৰমাগতভাৱে মাৰ্ক কমিছে। এতিয়া অ'বিচিৰ ক্ষেত্ৰত ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টত আমাৰ কাট অফ আছিলে 59.7, ছেকেণ্ড প্ৰভিজনেলত আমাৰ কাট অফ আছিলে 59.585 আৰু ফাইনেল মেৰিট লিষ্টত কাট অফ আছিল আমাৰ কিমান 59.504, অৰ্থাৎ ইয়াতেও কিন্তু কাট অফ অলপ কমিছে ক্ৰমাগতভাৱে। এতিয়া আহিছোঁ আমি ধুবুৰী ডিষ্ট্ৰিক্টলৈ। সো ধুবুৰী ডিষ্ট্ৰিক্টত ইউআৰ কেটেগৰীৰ ক্ষেত্ৰত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট কাট অফ আছিলে আমাৰ 63.2, ছেকেণ্ড প্ৰভিজনেলত কাট অফ আছিলে 62.913 আৰু ফাইনেল মেৰিট লিষ্টত আমাৰ কাট অফ আছিলে 62.913, অৰ্থাৎ ফাৰ্ষ্টৰ যিটো লিষ্ট আছিলে তাতকৈ ছেকেণ্ড আৰু ফাইনেলত কমিছে, কিন্তু ছেকেণ্ড আৰু ফাইনেলত আমাৰ একেই আছে। এতিয়া আহিছোঁ আমি অ'বিচি কেটেগৰীলৈ। অ'বিচিত ধুবুৰীত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট 60.3, ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত 60.079 আৰু ফাইনেল মেৰিট লিষ্টত 60.097, অৰ্থাৎ ইয়াত কিন্তু অ'বিচিৰ ক্ষেত্ৰত কাট অফ অলপ বাঢ়িছে। চ' আন এখন ডিষ্ট্ৰিক্টতো আমি কাট অফ বাঢ়িছে বুলি দেখিবলৈ পাইছোঁ, ধুবুৰীতেও কাট অফ অলপ বাঢ়িছে। এতিয়া আহিছোঁ আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টলৈ। চ' ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আচলতে কি হৈছে, ডিব্ৰুগড় ইউআৰৰ ক্ষেত্ৰত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট 61.5, ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট 61.258 আৰু ফাইনেল মেৰিট লিষ্টত 61.241, ক্ৰমাগতভাৱে ইয়াতো কিন্তু কাট অফ অলপ কমিছে। এতিয়া আহিছোঁ আমি অ'বিচিলৈ। ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টত 60.2 আৰু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত 59.793 আৰু ফাইনেল মেৰিট লিষ্টত আমাৰ কিমান 59.783, অৰ্থাৎ ইয়াতে কিন্তু মাৰ্ক ক্ৰমাগতভাৱে কমিবলৈ দেখা গৈছে। এতিয়া আহিছোঁ আমি গোৱালপাৰা ডিষ্ট্ৰিক্টলৈ। চ' গোৱালপাৰা ডিষ্ট্ৰিক্টলৈ আহিছোঁ। গোৱালপাৰা ডিষ্ট্ৰিক্টত আমাৰ ইউআৰৰ ক্ষেত্ৰত এইটো হ'ব ইউ আৰ আৰু এইটো হ'ব অ'বিচি। চ' ইউআৰৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট গোৱালপাৰা ডিষ্ট্ৰিক্টত আছিল 63.1, ছেকেণ্ড প্ৰভিজনেলত আছিল 62.792 আৰু ফাইনেলত আছে আমাৰ 62.639। কাট অফ লাহে লাহে কমিছে আৰু গোৱালপাৰা ডিষ্ট্ৰিক্ট অ'বিচিৰ ক্ষেত্ৰত ফাৰ্ষ্ট প্ৰভিজনেল আছিল 60.1, ছেকেণ্ড প্ৰভিজনেল আছিল 59.977 আৰু ফাইনেল মেৰিট লিষ্টত 59.809, ক্ৰমাগতভাৱে কাট অফখিনি অলপ কমিছে গোৱালপাৰা ডিষ্ট্ৰিক্ট। এতিয়া আহিছোঁ আমি গোলাঘাট ডিষ্ট্ৰিক্টলৈ। চ' গোলাঘাট ডিষ্ট্ৰিক্টত ইউআৰৰ ক্ষেত্ৰত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত 62.19, ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত 61.925, অৰ্থাৎ ইয়াত আপোনালোকে দেখিছে মাৰ্ক কমিছে আৰু ফাইনেল লিষ্টত 61.925, অৰ্থাৎ ছেকেণ্ড আৰু ফাইনেলত কিন্তু মাৰ্ক একেই আছে গোলাঘাট ডিষ্ট্ৰিক্টত। আৰু অ'বিচিৰ ক্ষেত্ৰত ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টত আছে 60.8, ছেকেণ্ড প্ৰভিজনেল লিষ্টত আছে 60.673 আৰু ফাইনেল লিষ্টত আছে আমাৰ 60.673, অৰ্থাৎ ছেকেণ্ড আৰু ফাইনেল লিষ্টত মাৰ্কখিনি একেই আছে। ইউআৰ আৰু অ'বিচি দুয়োটাৰ ক্ষেত্ৰত ছেকেণ্ড আৰু ফাইনেলত মাৰ্কখিনি একেই আছে। এতিয়া আহিছোঁ আমি যোৰহাটলৈ। চ' যোৰহাট ডিষ্ট্ৰিক্টত ইউআৰৰ ক্ষেত্ৰত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত কাট অফ গৈছে 62.4, ছেকেণ্ডত গৈছে 61.879 আৰু ফাইনেল মেৰিট লিষ্টত 61.398, অৰ্থাৎ ইয়াত কিন্তু ফাৰ্ষ্ট প্ৰভিজনেল, ছেকেণ্ড প্ৰভিজনেল আৰু ফাইনেল লিষ্টত মাৰ্কখিনি
ক্ৰমাগতভাৱে কমি গৈছে আৰু OBCৰ কাৰণে যোৰহাটত কোনো চিট নাছিলে। এতিয়া আহিছোঁ আমি লখিমপুৰ ডিষ্ট্ৰিক্টলৈ। চ' লখিমপুৰ ডিষ্ট্ৰিক্টত URৰ কাৰণে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত 2.1, ছেকেণ্ড প্ৰভিজনেল লিষ্টত 61.734 আৰু ফাইনেল লিষ্টত 61.648। অৰ্থাৎ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত যিখিনি কাট অফ গৈছিল তাতকৈ ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত কিন্তু কাট অফ অলপ বেছি গৈছে। এতিয়া আহিছোঁ আমি OBCলৈ। OBC ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টত আমাৰ 60.7, ছেকেণ্ড প্ৰভিজনেল লিষ্টত 60.465 আৰু ফাইনেল লিষ্টত 60.438। অৰ্থাৎ ক্ৰমাগতভাৱে কাট অফ OBCৰ ক্ষেত্ৰত কমিছে। এতিয়া আহিছোঁ আমি মাজুলীলৈ। চ' মাজুলী ডিষ্ট্ৰিক্টত URৰ কাৰণে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত 60.7, ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত 60.206 আৰু ফাইনেল লিষ্টত 60.358। অৰ্থাৎ ইয়াত কিন্তু কাট অফখিনি ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টতকৈ ফাইনেল মেৰিট লিষ্টত কাট অফ অলপ বাঢ়িছে। কিয়? কাৰণ ছেকেণ্ড প্ৰভিজনেলত আছিল আমাৰ 60.206 আৰু ফাইনেল লিষ্টত আমাৰ 60.358। অৰ্থাৎ দুইজন কেণ্ডিডেট এনেকুৱা আছিল যিসকলৰ ছেকেণ্ড প্ৰভিজনেলত নাম আছিল কিন্তু ফাইনেলত তেখেতসকলৰ নামটো নাই। এতিয়া আহিছোঁ আমি OBC কেটাগৰীলৈ। চ' OBCত ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টত আছে আমাৰ 58.2, ছেকেণ্ড প্ৰভিজনেল লিষ্টত আছিল আমাৰ 68.868 আৰু ফাইনেল লিষ্টত আছে আমাৰ 59.092। অৰ্থাৎ ক্ৰমাগতভাৱে ইয়াত কিন্তু কাট অফখিনি বাঢ়িছে। মাজুলী ডিষ্ট্ৰিক্ট OBCৰ কাৰণে কাট অফ বাঢ়িছে। এতিয়া আহিছোঁ আমি মৰিগাঁও ডিষ্ট্ৰিক্টলৈ। চ' মৰিগাঁও ডিষ্ট্ৰিক্টত UR ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টত আমাৰ 62.5, ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত আমাৰ 62.482 আৰু ফাইনেল লিষ্টত 62.464 কাট অফ দেখিবলৈ পাইছোঁ। ক্ৰমাগতভাৱে ইয়াতে কিন্তু মাৰ্ক কমিছে। আৰু OBCৰ ক্ষেত্ৰত ফাৰ্ষ্ট প্ৰভিজনেলত আছিল আমাৰ 59.7, ছেকেণ্ডত আছিল আমাৰ 59.297 আৰু ফাইনেল মেৰিট লিষ্টত 59.559। অৰ্থাৎ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টতকৈ ছেকেণ্ডত কমিছিল কিন্তু ছেকেণ্ডতকৈ আকৌ ফাইনেল মেৰিট লিষ্টত কাট অফ বাঢ়িছে। চ' ইয়াত কাট অফ আমাৰ কি হৈছে, ওপৰত গৈছে। কিছুমান কেণ্ডিডেট বঞ্চিত হৈছে। ছেকেণ্ড প্ৰভিজনেলত নাম থকা কেণ্ডিডেটো ইয়াৰ পৰা বাদ পৰিছে। এতিয়া আহিছোঁ আমি নগাঁও ডিষ্ট্ৰিক্টলৈ। চ' নগাঁও ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট এজনে মোক কৈছে যে ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত তেখেতৰ নামটো আছিলে কিন্তু ফাইনেল লিষ্টত তেখেতৰ নামটো অহা নাই। এতিয়া আপোনালোকে চাওক, UR ফাৰ্ষ্ট প্ৰভিজনেলত আছিল 62.9, ছেকেণ্ডত আছিল 62.528 আৰু ফাইনেল মেৰিট লিষ্টত 62.512। অৰ্থাৎ ক্ৰমাগতভাৱে কাট অফ অলপ কমিছে। আৰু OBCৰ ক্ষেত্ৰত ফাৰ্ষ্ট প্ৰভিজনেলত আছিল আমাৰ 60.9, ছেকেণ্ড প্ৰভিজনেলত আছিল আমাৰ 60.676 আৰু ফাইনেল লিষ্টত আমাৰ 60.673। অৰ্থাৎ যিয়ে মোক কৈছিল কথাটো তেখেত হয়তো বেলেগ কেটাগৰী হ'ব। ইয়াত কিন্তু মাৰ্ক লাহে লাহে কমিছেহে। এতিয়া আহিছোঁ আমি নলবাৰী ডিষ্ট্ৰিক্টলৈ। চ' নলবাৰী ডিষ্ট্ৰিক্টত এইখন হৈছে আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ। চ' নলবাৰীৰ এইটো হৈছে আমাৰ UR আৰু এইটো হৈছে OBC। এইটো নলবাৰী ডিষ্ট্ৰিক্টৰ হয়। চ' ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট, এইটো নলবাৰী ডিষ্ট্ৰিক্টত URৰ কোনো ভেকেঞ্চি নাছিলে। আৰু OBCৰ ক্ষেত্ৰত ফাৰ্ষ্ট প্ৰভিজনেলত আছিল আমাৰ 61.8, ছেকেণ্ড প্ৰভিজনেলত আছিল আমাৰ 60.577 আৰু ফাইনেল মেৰিট লিষ্টত আহিছে আমাৰ 60.577। অৰ্থাৎ ছেকেণ্ড আৰু ফাইনেলত মাৰ্কখিনি OBCৰ ক্ষেত্ৰত নলবাৰী ডিষ্ট্ৰিক্টত একেই আছে, কমাও নাই আৰু বঢ়াও নাই।
এতিয়া আহিছোঁ আমি শোণিতপুৰ ডিষ্ট্ৰিক্টলৈ। শোণিতপুৰ ডিষ্ট্ৰিক্টত ইউআৰৰ ক্ষেত্ৰত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত 62.97, ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত 62.753 আৰু ফাইনেল মেৰিট লিষ্টত 62.678। অৰ্থাৎ ইয়াত কিন্তু ক্ৰমাগতভাৱে মাৰ্ক কমিছে। আৰু OBCৰ ক্ষেত্ৰত আমাৰ ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টত আছিল 61.1, ছেকেণ্ডত আছিল আমাৰ 60.945 আৰু ফাইনেলত আছিল আমাৰ 60.870। অৰ্থাৎ ইয়াতো কাট অফ কি হৈছে, আমাৰ তলৰ পিনে গৈছে, মাৰ্ক অলপ কমিছে। এতিয়া আহিছোঁ আমি চাউথ চালমাৰা মানকাচৰলৈ। চাউথ চালমাৰা মানকাচৰত ইউআৰৰ ক্ষেত্ৰত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত আমাৰ 60.2 আছিলে, ছেকেণ্ড প্ৰভিজনেলত আছিলে আমাৰ 60.393 আৰু ফাইনেলত আমাৰ 60.451। অৰ্থাৎ ইয়াত কিন্তু লক্ষ্য কৰিবলগীয়া কথাটো হৈছে যে ফাৰ্ষ্টৰ পৰা ছেকেণ্ডত কাট অফ বেছি আছিলে আৰু ছেকেণ্ডতকৈ আকৌ ফাইনেল মেৰিট লিষ্টত কাট অফ আৰু বেছি আছে। কাৰণ প্ৰথমে আছিল 60.2, ছেকেণ্ডত আছে 60.393 আৰু ফাইনেল মেৰিট লিষ্টত 60.451 কাট অফ দেখিবলৈ আমি পাইছোঁ জেনেৰেলৰ ক্ষেত্ৰত। আৰু OBCৰ ক্ষেত্ৰত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত 59.4, ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত 59.355 আৰু ফাইনেল মেৰিট লিষ্টৰ ক্ষেত্ৰত 59.383। অৰ্থাৎ ফাৰ্ষ্ট প্ৰভিজনেলতকৈ ছেকেণ্ড প্ৰভিজনেলত মাৰ্কখিনি অলপ কমিছিলে যদিও, কিন্তু ছেকেণ্ডতকৈ ফাইনেল মেৰিট লিষ্টত আকৌ মাৰ্কখিনি অলপ বাঢ়িছে। গতিকে আপোনালোকে লক্ষ্য কৰিছে ফাৰ্ষ্ট লিষ্টত আছিল আমাৰ 59.4, ছেকেণ্ড লিষ্টত আছিল 59.3, অলপ কমিছে। কিন্তু আকৌ ছেকেণ্ডত আছিল 59.3, কিন্তু ফাইনেলত হৈ গ'ল 59.38 হৈ গ'ল, 5ৰ ঠাইত 8 হৈ গ'ল। এতিয়া আহিছোঁ আমি তিনিচুকীয়া ডিষ্ট্ৰিক্টলৈ। তিনিচুকীয়া ডিষ্ট্ৰিক্টত আচলতে ইউআৰৰ ক্ষেত্ৰত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত 61.3, ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টৰ ক্ষেত্ৰত 60.981 আৰু ফাইনেল লিষ্টত আমাৰ 60.920। অৰ্থাৎ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টৰ তুলনাত ছেকেণ্ডত অলপ মাৰ্ক বাঢ়িছিলে আৰু ছেকেণ্ডৰ পৰা ফাইনেল আহোঁতে অলপ মাৰ্কটো কমিছে। কাৰণ ছেকেণ্ডত আছিল 60.981 আৰু ফাইনেলত হৈছেগৈ 60.920। গতিকে প্ৰথমে কম আছিলে, পিছত অলপ বাঢ়িল, আকৌ অলপ সামান্য পৰিমাণে কমিছে, কিন্তু ফাৰ্ষ্টতকৈ ইয়াতেও কিন্তু বেছি আছে। এতিয়া আহিছোঁ আমি OBC তিনিচুকীয়া ডিষ্ট্ৰিক্ট। OBCৰ ক্ষেত্ৰত ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টত আছে আমাৰ 60.2, ছেকেণ্ডত আছে আমাৰ 59.783 আৰু ফাইনেল লিষ্টত আছে আমাৰ 59.797। অৰ্থাৎ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টতকৈ ছেকেণ্ডত অলপ কি হৈছে, বাঢ়িছে, ছেকেণ্ডতকৈ আকৌ থাৰ্ড ফাইনেল মেৰিট লিষ্টত আকৌ মাৰ্কখিনি বাঢ়িছে। অৰ্থাৎ তিনিচুকীয়া ডিষ্ট্ৰিক্টত OBCৰ ক্ষেত্ৰত মাৰ্কটো লাহে লাহে বাঢ়ি গৈছে। এইখিনি আমি আলোচনা কৰিলোঁ গোটেইকেইটা ডিষ্ট্ৰিক্ট এছামিছ মিডিয়ামৰ LP স্কুলৰ এছিষ্টেণ্ট টিচাৰৰ কাট অফখিনি। ইয়াত কিছুমান ক্ষেত্ৰত মাৰ্ক কমিছে যদিও কিছুমান ডিষ্ট্ৰিক্টত কেটেগৰী ৱাইজ কিন্তু মাৰ্ক বাঢ়িবলৈও দেখা গৈছে। আৰু এটা ফাইনেল নটিচ কিন্তু DEEৰ ফালৰ পৰা দিয়া হৈছে যে ইয়াত ফাইনেল মেৰিট লিষ্টত যিসকলৰ নাম আছে তেখেতসকল চাকৰি পোৱাটো পাব, আৰু বাকী যিসকলৰ নাম নাই, যদিও তেখেতসকলৰ নাম ফাৰ্ষ্ট আৰু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত আছে, তথাপি তেখেতসকল চাকৰিটো নাপাব। গতিকে আপোনালোকে চিন্তা ইমান কৰিব নালাগে। 4,500 পোষ্টৰ যিটো বিজ্ঞাপন দিয়া হৈছিলে সেইটোৰ ভেৰিফিকেশ্যন আৰম্ভ কৰাৰ কথা ইতিমধ্যেই ৰনোজ পেগু ছাৰে ইতিমধ্যেই জনাইছে যে অতি সোনকালেই ভেৰিফিকেশ্যন আৰম্ভ হ'ব, আৰু সেই ভেৰিফিকেশ্যন আৰম্ভ হ'লে হয়তো 4,500 পোষ্টৰ বিপৰীতে আপোনালোকৰ নামটো আহি যাব পাৰে। Thank you very much for watching the video. Do subscribe my channel.